16 জানুৱাৰী তাৰিখে আমাৰ এটা ঘটনা ইয়াত ৰিপৰ্ট হৈছিলে যে আমাৰ সদৰ থানাৰ অন্তৰ্গত ভেৰভেৰী ইয়াত অইল থেফ্টৰ ইনচিডেণ্ট হৈছিলে। এই ৰিপৰ্ট পোৱাৰ লগে লগে আমি আমাৰ ইনভেষ্টিগেশ্যন ষ্টাৰ্ট হয় আৰু লগতে আমাৰ নগাঁও সদৰ PS কেছ নম্বৰ 52/2025 এটা কেছ ৰেজিষ্টাৰ হয়। তাৰপিছত আমাৰ ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰাৰ পিছত আমি এজন ব্যক্তিক আমি আটক কৰোঁ ইয়াৰ লগত জড়িত প্ৰাঞ্জল কোঁৱৰ আৰু তেখেতৰ ষ্টেটমেণ্টৰ ওপৰত বেছ কৰি পেলাই আমি জালালউদ্দিন ওৰফে জালু তেখেতক আটক কৰা হয় আৰু তেওঁলোকক ইণ্টাৰগেশ্যন কৰা হয়। তেওঁলোকক আমি জুডিচিয়েল কাষ্টডিৰ পৰা আমি পুলিচ ৰিমাণ্ডত অনা হয়। ইণ্টাৰগেশ্যনত আমি আৰু কিছুমান তথ্যত আমি তাত পাওঁ। সেই তথ্য পোৱাৰ পাছত এই গোটেই কেছটো মাষ্টাৰ মাইণ্ড মাধুৰ্য সিনহা তেখেতক আমি বাক্সা জিলাৰ পৰা আটক কৰা হয়। এই আটক কৰাৰ পিছত আমাৰ যি অপাৰেশ্যন টীম আছিল আমাৰ অকল ছুপাৰভাইজ কৰি থকা হৈছিল OC নগাঁও সদৰ আৰু আমাৰ IC ইটাচালি আৰু আমাৰ যি টেকনিকেল টীম আছে তেওঁলোকে এই যিটো অপাৰেশ্যনটো চলোৱাৰ পিছত ডিমৰ পৰা আমি তাৰ যিটো মাষ্টাৰ মাইণ্ড মাধুৰ্য সিনহা তেওঁক আমি লিড কৰি লৈ যায় আৰু তাৰ পৰা আৰু এজন মাষ্টাৰ মাইণ্ড জিতেন গগৈ তেখেত তাত আটক কৰা হয়। আৰু লগতে তাৰে এটা তেল ডিপুৰ পৰা এটা পেট্ৰল পাম্পৰ পৰা যি দুখন অইল টেংকাৰ ইয়াৰ লগত জড়িত হৈ আছে সেই অইল টেংকাৰকেইখন তাৰপৰা ৰিকভাৰী কৰা হয় আৰু লগতে এখন ইগনিছ ভেহিকেল। গতিকে আমি কিছুসংখ্যক মানে পৰিমাণৰ তেল তাত পোৱা গৈছে, বাকী তেলখিনি তেওঁলোকে বেলেগ জেগাত ট্ৰান্সপৰ্ট কৰিছে। গতিকে আমি তাৰ মালিক আমি এটা এছাৰ্টেইন কৰি আছোঁ যিখিনি টেংকাৰৰ মালিক আছে। গতিকে আমি কেছটো ছল্ভ কৰিবলৈ ইতিমধ্যে পচিবল হৈছে। সন্তোষ সিং নামৰ এজনক আটক কৰিছে তেখেত হয় তেখেত যিটো তাতে পেট্ৰল পাম্প আছিল সেই পেট্ৰল পাম্পতেই যিখিনি অইল টেংকাৰ ৰিকভাৰী হৈছে। গতিকে তেখেতক আমি সোধপোছৰ কাৰণে আনিছোঁ। ছাৰ নিজৰ মাষ্টাৰ মাইণ্ডৰ কথা কৈছে, সেই মাষ্টাৰ মাইণ্ডজন ইয়াৰ পূৰ্বেও এইবিলাকৰ লগত জড়িত আছিল নেকি? আছে। আমাৰ যি মাধুৰ্য সিনহা আছে তেওঁ আগতেও পূৰ্বতেও বহুখিনি কেছৰ লগত জড়িত আছে, অইল থেফ্টৰ লগতো জড়িত আছে। আৰু জিতেন গগৈ তেখেতৰো তিনিচুকীয়া ডিষ্ট্ৰিক্টত তেখেতৰ অইল থেফ্টৰ কেছ তেখেত জড়িত হৈ আছে। কিমান তেল তেওঁলোক উলিয়াইছিলে গম পাইছেনে? কিমান তেল বিক্ৰী? এইটো আমি এমাউণ্টটো এতিয়ালৈকে এছাৰ্টেইন কৰিব পৰা নাই, সেইটো ইনভেষ্টিগেশ্যন চলি আছে। আৰু কোনোবা জড়িত হৈ আছে নেকি? গোটেই নেক্সাছটোত আছে আৰু মানুহ কিছু জড়িত হৈ থাকিব পাৰে, সেইটো আমি এতিয়া ইনভেষ্টিগেশ্যন। চাৰিজনকে আপোনালোকে ৰিমাণ্ডত লৈছে? হয়, ৰিমাণ্ডত লোৱা হৈছে। কিমান দিনৰ কাৰণে? 6 দিনৰ ৰিমাণ্ডত অনা হৈছে। 6 দিনৰ ৰিমাণ্ডত অনা। স্যাৰ ইগনিছৰ মালিকজনক চিনি পাইছে নেকি? ইগনিছজন সেইটো আমি এছাৰ্টেইন কৰি আছোঁ এতিয়া। আমাৰ যিটো টেকনিকেল ইনভেষ্টিগেশ্যন টীম আমি এংগেজ হৈ আছোঁ তাত। এইটো সোনকালে ওলাই যায়। আৰু জড়িত থকাৰ সম্ভাৱনা আছে নেকি? নাই, এইটো নেক্সাছ এটা, গতিকে এইটো ডেফিনেটলি বেলেগ মানুহ জড়িত থাকিব, এইটো আমি কৰি আছোঁ। আৰু যোনজন মেনেজাৰক আটক কৰিছে মেনেজাৰজন জড়িত থাকিব পাৰে? মানে তেওঁৰ যিটো কনাইভেঞ্চটো আমি চাই আছোঁ, কেনেকুৱা ধৰণৰ তেওঁৰ তাত পাৰ্টিচিপেশ্যন আছে। বৰ্তমান ল'ৰা কাষ্টডিতে আছে? কাষ্টডিতে আছে। স্যাৰ স্কুটি এখন জব্দ কৰিছে নেকি? স্কুটি আমি এটা চিজ কৰা নাই এতিয়া, অকল গাড়ীয়ে কৰিছে? গাড়ী কৰা যায়। এখন ইংলিছ ভেহিকেল, দুখন আমি টেংকাৰ জব্দ কৰিছোঁ। তাতে যিখন মেইন ইনভলভ টেংকাৰ আছে সেইখন আছে, আৰু তাৰ পৰা এইখন টেংকাৰ কিছু তেল ট্ৰান্সপৰ্ট কৰিছে। অকল ডিমত বেচিছিল তেওঁলোকে? ডিমৰ পৰা বিভিন্ন জেগাত যাব পাৰে, এইটো আমি এছাৰ্টেইন কৰিম ডিউৰিং ইনভেষ্টিগেশ্যন। কালি আমাৰ চামগুৰি থানাৰ OC এটা ইনফৰ্মেশ্যন পাইছিল যে ছাইদুল ইছলাম তেখেতৰ ঘৰত চুৰি গৰু তেখেতে ষ্ট'ৰ কৰি ৰাখিছে বুলি এইটো এটা খবৰ পোৱা গৈছে। সেই সংক্ৰান্তত যেতিয়া তেওঁক বিচাৰি যায় তেতিয়া তেওঁ তাৰপৰা পলাবলৈ চেষ্টা কৰে আৰু তেওঁ সেই পলাবলৈ চেষ্টা কৰা অৱস্থাতে আমাৰ এটা ব্লেংক ফায়াৰ কৰা হয়। ব্লেংক ফায়াৰ তেখেতক কৰায়ত্ব কৰা হয়। কৰায়ত্ব কৰাৰ পিছত তেখেতৰ লগতে আৰু এজন ব্যক্তিক কৰায়ত্ব কৰা হয়, খাইৰুল ইছলাম। পৰৱৰ্তী পৰ্যায়ত তাৰ পৰা আমাৰ 3টা গৰু ৰিকভাৰী কৰা হয়, ষ্টলেন কেটল। তো এই সংক্ৰান্তত তেওঁলোকক সোধা পোছা জাৰি ৰখা হৈছে। বৰ্তমান ইণ্টাৰগেশ্যন চলি আছে আৰু তেওঁক জুডিচিয়েল কাষ্টডিলৈ কালি ফৰৱাৰ্ড কৰা। গৰু কেইটা ৰিকভাৰী কৰিছিলে? 3টা। ছাৰ কেৱল চামগুৰি নৈ যদি চাওঁ বা বেলেগ অঞ্চল যদি চব প্ৰতিদিনে কিন্তু গৰু চুৰি হৈ আছে, এই ক্ষেত্ৰত নগাঁও আৰক্ষীয়ে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব? তাৰ গৰু চুৰি এগেইনষ্টত আমাৰ যি ব্যৱস্থা কৰিব লাগে কৰি থকা হৈছে, নাকা চেকিং চলি আছে আৰু আমাৰ যি ইণ্টেৰিয়ৰ এৰিয়াবিলাকত আছে তাৰ VTP সহযোগত আমাৰ পুলিচৰ পেট্ৰলিং চলি আছে। কিছু ক্ষেত্ৰত আমাৰ সফল হৈছে, বহু ক্ষেত্ৰত গৰু চুৰি আমাৰ সদৰ OCৰ নেতৃত্বতো যথেষ্টখিনি তেনেকুৱা ধৰণৰ একশ্যন লোৱা গৈছে। এইটো আপোনালোকে আমি পৰৱৰ্তী পৰ্যায়ত জনাই যাম। আৰু
কেইবাটাও কেছ আমাৰ এতিয়া অলৰেডি ৰিকভাৰী হৈছে আৰু আমি গৰু চোৰ এৰেষ্ট কৰি ফৰৱাৰ্ড কৰি আছোঁ। এই তিনিটা গৰু ক'ৰ পৰা আনিছে এইটো কৈছে জনাইছে নেকি? এইটো আমি এতিয়া ইণ্টাৰগেশ্যনত আমি গম পোৱা যাব পৰৱৰ্তী পৰ্যায়ত হয়তো আৰু গৰু ৰিকভাৰী হ'ব পাৰে। যিজনক আটক কৰিছে তেওঁলোকৰ লগত আৰু কোনোবা জড়িত হৈ আছে কিবা গম পাইছে নেকি? নাই সেইটো আমি চাই থকা হৈছে যিহেতু আজি ঘটনাটো হৈছে ইণ্টাৰগেশ্যন চলি আছে তো পৰৱৰ্তী পৰ্যায়ত আমি গম কেছ নাম্বাৰটো কিমান? 20/25 সামগ্ৰী পিএছ কেছ নাম্বাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।